নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ কাইলৈ বাংলাদেশৰ নিৰ্বাচন এক সন্ত্ৰাসজৰ্জৰ মাজত এক হিংসাজৰ্জৰ পৰিস্থিতিৰ মাজত কাইলৈ বাংলাদেশত সাধাৰণ নিৰ্বাচন হ'বলৈ গৈ আছে আৰু এই সময়ছোৱাত বিশেষকৈ 16 ডিসেম্বৰৰ পাছত বাংলাদেশৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছিল আৰু বাংলাদেশৰ চৰকাৰৰ ফালৰ পৰা জনোৱা মতে কাইলৈ বাংলাদেশত যি 3খন আসনক লৈ তেওঁলোকৰ নিৰ্বাচন অনুষ্ঠিত হ'ব তাত প্ৰায় 50%তকৈও অধিক ভোট কেন্দ্ৰ কিন্তু তেওঁলোকে বিপদজনক বুলি চিহ্নিত কৰিছে সেইসমূহ ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে তাৰ কাৰণে তাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ইতিমধ্যে কৈছো যে এক জটিল পৰিস্থিতিৰ মাজেৰে বাংলাদেশে সময় পাৰ কৰি আছিল কাৰণ 2024 চনৰ পাছত তাত যি ছাত্ৰ আন্দোলন হৈছিল আৰু 5 আগষ্টৰ পাছত যি তদানীন্তন মোহাম্মদ ইউনুছৰ চৰকাৰ চলি আছে সেই চৰকাৰখন চলি থকা সময়ত বাংলাদেশত কেৱল মৌলবাদীৰ উত্থান হৈছিল তাত সংখ্যালঘুৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলি আছিল আৰু সকলোৱে বিচাৰিছিল যে সাধাৰণ নিৰ্বাচন হ'ব লাগে আৰু দেশখনলৈ এটা শান্তিৰ পৰিস্থিতি ঘূৰি আহিব লাগে তাৰে সকলোৱে কামনা কৰি আছিল আৰু তাৰ মাজতেই 12 ফেব্ৰুৱাৰী দিনটো ঘোষণা কৰা হৈছিল আৰু এই ডিসেম্বৰ মাহৰ পৰা যে নিৰ্বাচনী প্ৰচাৰ চলাই আছিল বিশেষকৈ এবাৰ বিএনপি আৰু জামাতে ইছলামী এই দুটা সংগঠনেই থাকিব এই দুটা দলৰ মাজতেই মূল 3খন আসনক লৈ তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু এবাৰ আৱামী লীগ নাই যেহেতু কাৰণ শেখ হাসিনাক তাৰ পৰা পলাই আহিবলৈ বাধ্য হ'ল আৰু তাত আৱামী লীগক নিষিদ্ধ ঘোষণা কৰা হ'ল তেনে পৰিস্থিতিত এবাৰ গণতান্ত্ৰিকভাৱে কোনে চৰকাৰ গঠন কৰে হেতু সকলোৰ ওপৰত চকু আছে নতুন ভোটাৰ কাৰণ এবাৰ বাংলাদেশৰ নতুন প্ৰজন্মৰ ওপৰত সকলোৰে চকু নিবদ্ধ হৈ আছে এবাৰ যি ভোটদানৰ লোকৰ সংখ্যা তেওঁলোকে প্ৰকাশ কৰিছে চৰকাৰখনৰ ফালৰ পৰা তাত নতুনকৈ 1,27,70,597 জন ভোটাৰ নাম দিয়া হৈছে যেটো মুঠ ভোটাৰৰ প্ৰায় 3.58% এই নতুন ভোটাৰ সকলে এটা গুৰুত্বপূৰ্ণ ভূমিকা লব বুলি কোৱা হৈছে কাৰণ হেউতেকৈ যেটা ছাত্ৰ আন্দোলন হৈছিল ছাত্ৰ আন্দোলনৰ সময়ছোৱাতে কিন্তু বাংলাদেশখন নতুন বাংলাদেশ গঠন কৰা হ'ব বুলি ছাত্ৰ সমাজে ঘোষণা কৰিছিল কিন্তু লাহে লাহে তাত দেখা গ'ল যে মোহাম্মদ ইউনুছৰ নেতৃত্বত এখন অতি ভয়ংকৰ চৰকাৰ তেওঁলোকে পাতি ললে 2025 আগষ্ট মাহৰ পাছত তাত কেৱল মৌলবাদীৰ উত্থান দেখিবলৈ পোৱা গ'ল পাকিস্তানৰ সৈতে তেওঁলোকৰ সুসম্পৰ্ক হোৱা দেখা গ'ল কিন্তু দেশখনৰ আন্তঃগাঁথনি শিক্ষা সামাজিক সাংস্কৃতিক এই দিশবোৰত কিন্তু বেয়াকৈ প্ৰভাৱ পৰিবলৈ ধৰিলে আৰু এতিয়া নতুন প্ৰজন্মই বিচাৰি আছে যে বাংলাদেশত এখন সুস্থ চৰকাৰ গঠনক তেনে পৰিস্থিতিত মই ইতিমধ্যে কৈছো যে সাধাৰণ নিৰ্বাচনৰ আগে আগে প্ৰায় 50% ভোট কেন্দ্ৰক তেওঁলোকে অত্যন্ত ভয়ংকৰ বা ৰিস্কি বুলি তেওঁলোকে চিনাক্ত কৰিছে য'ত যিকোনো মুহূৰ্ততেই আক্ৰমণ হোৱাৰ আশংকা তেওঁলোকে কৈছে য'ত 90% সিসিটিভি ব্যৱস্থা কৰা হৈছে যাতে কোনো ধৰণৰ বিক্ষিপ্ত পৰিস্থিতিৰ সৃষ্টি নহয় লগতে বাংলাদেশ আৰক্ষীক তাত নিৰাপত্তা ৰক্ষী হিচাপে মুতায়ন কৰা হৈছে সকলোতে আগতেকৈ তাত নিৰাপত্তা ৰক্ষী মুতায়ন কৰা হৈছে আইন শৃংখলাৰ পৰিস্থিতি যাতে কোনো কাৰণতে বিঘ্নিত নহয় তাৰ ওপৰত তেওঁলোকে চকু ৰাখিছে আৰু বিপদজনক বুলি যোনবোৰ চিনাক্ত কৰা হৈছে সেইবোৰ অধিক নিৰাপত্তা ৰক্ষী মুতায়ন কৰা হৈছে আৰু লগতে ঢাকাত যি 2131টা ভোট কেন্দ্ৰ আছে তাৰ ভিতৰতে যিখন ঢাকা বাংলাদেশৰ ৰাজধানী আটাইতকৈ গুৰুত্বপূৰ্ণ চহৰ সেইখন চহৰে 2131টা ভোট কেন্দ্ৰৰ ভিতৰত 1614টা ভোট কেন্দ্ৰ তাত বিপদজনক বুলি চিহ্নিত কৰা হৈছে তাৰ পৰা সহজে অনুমান কৰিব পাৰি যে বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতি কেনেকুৱা কাৰণ এনেকুৱা নহয় যে আশে-পাশে কোনবা এখন সৰু চহৰ ঢাকা যিখন মূল চহৰ আৰু যি ঢাকা সমষ্টিটোৰ পৰা এবাৰ শরীফ উসমান হাদি যিজনৰ 16 ডিসেম্বৰ তেখেতে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত তেখেতক গুলীচালনা কৰিছিল অচিনাক্ত দুৰ্বৃত্তই আৰু 18 ডিসেম্বৰ তেখেতৰ মৃত্যু হৈছিল সিংগাপুৰত আৰু তাৰ পাছতেই কিন্তু বাংলাদেশ জ্বলিছিল সেইজনো কিন্তু এবাৰ এই ঢাকা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ কথা আছিল তেনে পৰিপ্ৰেক্ষিতত তেখেতৰ সমৰ্থক সকলে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ ওপৰত চকু ৰাখিছে কিন্তু তাৰ আগে নিৰ্বাচনৰ আগে কিন্তু আটাইতকৈ ডাঙৰ খবৰটো আহিছে যদি চাবলৈ যাম আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ফালৰ পৰা আমেৰিকাই প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে কাৰণ এই সৰু সৰু দেশসমূহত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়া আমেৰিকাৰ প্ৰভাৱ থাকে আমেৰিকাই নিজৰ মতে এখন চৰকাৰ গঠন কৰিব পৰা তেওঁলোকৰ সমৰ্থনত এখন চৰকাৰ তেওঁলোকে গঠন কৰিবলৈ বিচাৰে বা হেতু তেওঁলোকে চেষ্টা কৰে বাংলাদেশৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হৈছে কাৰণ নিৰ্বাচনলৈ যেহেতু কাইলৈ নিৰ্বাচন সোমবাৰ দিনটোত 3টা দিন বাকি থকা অৱস্থাত আমেৰিকাৰ সৈতে তদানীন্তন চৰকাৰখনৰ যি মুৰব্বী আছে মোহাম্মদ ইউনুছে এখন বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে
আৰু এই বাণিজ্য চুক্তিখন স্বাক্ষৰ কৰা সময়টোক লৈ কিন্তু সকলোৱে সন্দেহ প্ৰকাশ কৰিছে যে বাংলাদেশৰ নিৰ্বাচনত কৰবাত নহয় কৰবাত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে নে আমেৰিকাই আমি দেখিছিলো যে ভাৰত পাকিস্তানৰ অপাৰেচন সিন্দুৰৰ সময়তো কেতবোৰ চাঞ্চল্যকৰ মন্তব্য ডনাল্ড ট্ৰাম্পে আগবঢ়াই আছিল তেওঁলোকে মধ্যস্থতাকাৰী হিচাপে তেওঁলোকে দাবী কৰি আছে ভাৰতে নৎসাত কৰিছে তথাপিও কিন্তু ডনাল্ড ট্ৰাম্প নাচুৰবান্দা তেওঁ কৈ আছে যে ভাৰত পাকিস্তানৰ মাজত যিখন অপাৰেচন সিন্দুৰ আছিল সেইখন আমাৰ কাৰণেহে বন্ধ হৈছে এনেকুৱা ধৰণৰ মন্তব্য কৰি আছিল আৰু এতিয়াও বাংলাদেশৰ নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে আৰু তাৰ আগে আগে তেওঁলোকে এখন গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তি সম্পন্ন কৰিছে যিখনত বাংলাদেশৰ সামগ্ৰীৰ ওপৰত 20% যি শুল্ক আগতে আমেৰিকাৰ আছিল সেইটো 19%লৈ তেওঁলোকে হ্ৰাস পাব বা তেওঁলোকে ৰেহাই কৰি দিছে আৰু সোমবাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই এই কথা ঘোষণা কৰিছে বাংলাদেশৰ যি বস্ত্ৰ আৰু পোছাকৰ ক্ষেত্ৰত যি শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছিল ডনাল্ড ট্ৰাম্পে সেয়া 20ৰ পৰা 19%লৈ তেওঁলোকে হ্ৰাস কৰিছে বুলি তেওঁলোকে ঘোষণা কৰিছে যিটো বাংলাদেশৰ ব্যৱসায়ীসকলৰ কাৰণে এটা ভাল খবৰ বুলি বাংলাদেশৰ ফালৰ পৰা কোৱা হৈছে আৰু আমেৰিকাৰ ফালৰ পৰা কোৱা হৈছে লগতে এই চুক্তিত আমেৰিকাৰ সামগ্ৰীৰ বজাৰত যিবোৰ বস্তু আমেৰিকাৰ পৰা বাংলাদেশলৈ আহিব সেইবোৰ প্ৰৱেশৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা থাকিব আৰু 9 মাহৰ আলোচনাৰ অন্তত শ্ৰমিকৰ অধিকাৰ আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতিশ্ৰুতি এই চুক্তিখনত অন্তৰ্ভুক্ত কৰা হৈছে বুলি ৱাশ্বিংটনৰ ফালৰ পৰা জনোৱা হৈছে লগতে ঢাকাৰ ফালৰ পৰাও জনোৱা হৈছে বিগত বৰ্ষত আমেৰিকায়ো পাৰস্পৰিক শুল্ক অংশস্বৰূপে বাংলাদেশৰ সামগ্ৰীৰ ওপৰত 37% শুল্ক তেওঁলোকে ধাৰ্য কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত সেই 37%ৰ পৰা 20%লৈ তেওঁলোকে হ্ৰাস কৰিছিল আৰু এইখন চুক্তিৰ মতে সেই 20%ৰ পৰা 19%লৈ হ্ৰাস কৰা হ'ব কাৰণ একেবাৰে নিৰ্বাচনৰ আগে কিন্তু এই বাণিজ্য চুক্তিখন তেওঁলোকে স্বাক্ষৰ কৰিছে কৰবাত নহয় কৰবাত বা বাংলাদেশৰ যিসকল সাধাৰণ নাগৰিক আছে বা ব্যৱসায়ীসকল আছে তেওঁলোকক মোহাম্মদ ইউনুছৰ চৰকাৰৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ এখন চুক্তি কৰা বুলি একাংশই কিন্তু মত প্ৰকাশ কৰিছে কিন্তু তাৰ মাজতেই জনাই আছো যে আমেৰিকাৰ যি খেনচকু আছে এই বাংলাদেশৰ ওপৰত বা ভাৰতৰ ওপৰত বা কাৰণ চীনৰ সৈতে যি বাংলাদেশৰ সম্পৰ্ক বা বাংলাদেশৰ যিবোৰ মৌলবাদী সংগঠন আছে যিসমূহে চীনৰ পৰা অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰে এই বাংলাদেশ আৰু পাকিস্তানৰ অস্ত্ৰ যিখন বজাৰ আছে এই বজাৰখনৰ ওপৰত কিন্তু আমেৰিকাৰ দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ চকু আছিল কেনেকৈ চীনৰ বজাৰখনক তেওঁলোকে উফৰাই তাত তেওঁলোকে আধিপত্য বিস্তাৰ কৰিব পাৰে সেইটোৰ ওপৰত কিন্তু ডনাল্ড ট্ৰাম্পৰ চৰকাৰখনৰ আগৰ পৰাই চকু আছিল আৰু এইটো হয়তো সুবৰ্ণ সুযোগ যে এই সময়ছোৱাত যদি বাংলাদেশৰ ওপৰত তেওঁলোকে যি শুল্ক আৰোপ কৰিছিল বাণিজ্য শুল্ক যি আছিল সেইটো যদি 20ৰ পৰা 19 প্ৰথমতে 37% আছিল 20% কৰা হ'ল 20%ৰ পৰা এটা নিৰ্বাচনৰ আগে আগে তেওঁলোকে 19%লৈ তেওঁলোকে হ্ৰাস কৰিছে যিটোৱে কৰবাত নহয় কৰবাত বাংলাদেশৰ নাগৰিকসকলক বা বাংলাদেশৰ চৰকাৰখনক আমেৰিকাৰ প্ৰতি কিছু ভাল মনোভাৱ আনিব বুলি তেওঁলোকে চিন্তা কৰি আছে আৰু বাংলাদেশে আমেৰিকালৈ ৰপ্তানি কৰা 80% সামগ্ৰী হৈছে বস্ত্ৰশিল্প কাপোৰজাত সামগ্ৰী তেওঁলোকে ৰপ্তানি কৰে আমেৰিকালৈ সেইবোৰ ক্ষেত্ৰত নতুন চুক্তি অনুসৰি আমেৰিকা বাংলাদেশৰ কেতবোৰ নিৰ্দিষ্ট বস্ত্ৰ আৰু পোছাকক সম্পূৰ্ণ শুল্কমুক্ত ঘোষণা কৰিব এইবোৰ কোৱা হৈছে আমেৰিকাৰ দ্বাৰা বাংলাদেশলৈ আমদানি কৰা তুলা আৰু মানৱ প্ৰস্তুত কৰা ফাইবাৰ এইবোৰত বস্ত্ৰ আৰু পোছাকত কোনো ধৰণৰ শুল্ক নাথাকিব আমেৰিকাৰ পৰা পোৱা কেঁচা মালৰ দ্বাৰা প্ৰস্তুত হোৱা পোছাকত কোনো ধৰণৰ শুল্ক নাথাকিব আমেৰিকা অধিক লাভান্বিত হ'ব বুলি আশংকা কৰা হৈছে বা কোৱা হৈছে আৰু কিন্তু বাংলাদেশৰ কেঁচা মালৰ দ্বাৰা প্ৰস্তুত হোৱা বস্ত্ৰ আৰু পোছাকত কিন্তু শুল্ক থাকিব আৰু এই চুক্তিখন নিৰ্বাচনলৈ মাজত মাথো 3টা দিন থকা অৱস্থাত স্বাক্ষৰিত হৈছে তাৰ পৰা এটা কথা প্ৰমাণ হয় যে আমেৰিকাই বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ ক্ষেত্ৰত কৰবাত নহয় কৰবাত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে আৰু ইয়াৰ আগতে এটা অভিযোগ উত্থাপন হৈছিল যে যেতিয়া জো বাইডেনৰ চৰকাৰ আছিল বা জো বাইডেন যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল তেতিয়াও কিন্তু এই বাংলাদেশত যি ছাত্ৰ আন্দোলন আছিল তাৰ কিন্তু জো বাইডেনৰ চৰকাৰখন আছিল বুলি একাংশই অভিযোগ উত্থাপন কৰে আৰু জো বাইডেনৰ মতে এই মোহাম্মদ ইউনুছ তাত টৰালিংটন চৰকাৰৰ মুৰব্বী হৈছিল বুলি একাংশ অভিযোগ উত্থাপন কৰি আছিল তাৰ মাজতে কিন্তু আমেৰিকাৰ সৈতে এই মোহাম্মদ ইউনুছৰ চৰকাৰ খুব এটা ভাল সম্পৰ্ক নাছিল কিন্তু শেহতীয়াকৈ এটা মধুৰ সম্পৰ্ক গঢ়ি উঠিছে আৰু তাৰ অন্যতম কাৰণটো হৈছে অস্ত্ৰ-শস্ত্ৰৰ যিখন বজাৰ আছে শেহতীয়াকৈ ছাত্ৰ আন্দোলনৰ পাছত যি 2025 চনৰ আগষ্টৰ পাছত মোহাম্মদ ইউনুছৰ চৰকাৰ হ'ল শেখ হাছিনাৰ চৰকাৰ উফৰাই পেলোৱা হ'ল তাৰ পাছত কিন্তু তাত অতি ভয়ংকৰভাৱে মৌলবাদীৰ উত্থান দেখিবলৈ পোৱা গ'ল আৰু তাত শান্তিপূৰ্ণ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাটো কৰবাত নহয় কৰবাত ভাৰতেও বিচাৰিছে কাৰণ ভাৰতৰ নিৰাপত্তাৰ প্ৰতি মোহাম্মদ ইউনুছৰ চৰকাৰখন এটা ভয়ংকৰ ভাবুকি হৈ দেখা দিছিল তেওঁলোকে বাৰম্বাৰ চিকেংনাকক লৈ বিতৰ্কিত মন্তব্য কৰি আহিছিল অখণ্ড বাংলাদেশ বুলি তেওঁলোকে সমগ্ৰ উত্তৰ অঞ্চলখনক সাঙুৰি তেওঁলোকে মানচিত্ৰ নিৰ্মাণ কৰি আছে তেওঁলোকে ভাৰতৰ অন্যতম শত্ৰু ৰাষ্ট্ৰসমূহৰ সৈতে তেওঁলোকে হলিগলি দেখিবলৈ পোৱা গ'ল
আৰু শেহতীয়াকৈ ইয়াত যিমানখিনি স্লিপাৰ সেল ধৰা পৰিছে যিবোৰ ভাৰত বিৰোধী কাম কৰি আছে সকলোবোৰ কিন্তু বাংলাদেশৰ ভূমিৰ পৰাই সেইবোৰ সকলো চলি আছিল আৰু তেনেখন দেশতেই কাইলৈ নিৰ্বাচন হ'বলৈ গৈ আছে 300টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 300টা সমষ্টিৰ ভিতৰত 292টা সমষ্টিতে বিএনপি যি বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি আছে তেওঁলোকে প্ৰাৰ্থিত্ব দিব বুলি ইতিমধ্যে তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে আৰু এবাৰ বিএনপিয়ে বাংলাদেশৰ কৰবাত চৰকাৰ গঠন কৰিব নেকি তাক লৈ কিন্তু এটা প্ৰশ্ন উত্থাপন হৈ আছে বহুতে চিন্তা চৰ্চা কৰি আছে ৰাজনৈতিক মহলত কিন্তু ভাৰতে বিচাৰিছে যে বাংলাদেশত যি চৰকাৰে নহওক কিয় ভাৰতৰ সমৰ্থনত থকা এখন চৰকাৰ ভাৰতে বিচাৰে কাৰণ বাংলাদেশ অশান্ত হোৱা মানে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি এটা ভয়ংকৰ ভাবুকি বাংলাদেশ অশান্ত হোৱা মানে তাত মৌলবাদীৰ উত্থান হৈ আছে মৌলবাদীৰ উত্থান হোৱা মানে উত্তৰ পূৰ্বৰ প্ৰতি এটা ভাবুকি দেশৰ নিৰাপত্তাৰ প্ৰতি এটা ভাবুকি সেইকাৰণে সকলোৰে চকু আছে বাংলাদেশৰ ওপৰত কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ মাজতে জনাইছো যে বাংলাদেশত অনুষ্ঠিত হ'ব লগা নিৰ্বাচন অনুষ্ঠিত হ'ব লগা যিবোৰ ভোট কেন্দ্ৰ আছে তাৰ 50%কে তেওঁলোকে অত্যন্ত বিপদজনক বুলি তেওঁলোকে কিন্তু চিনাক্ত কৰিছে যিবোৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ধন্যবাদ